বন্দে মাতৰম ধ্বনিৰে মুখৰ ৰাজ্য। কাইলৈ দেশে উদযাপন কৰিব ৮০ সংখ্যক স্বাধীনতা দিৱস। ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা বেষ্টনী, আৰক্ষীৰ তালাচী। ৮০ সংখ্যক স্বাধীনতা দিৱসক কেন্দ্ৰ কৰি সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি ব্যস্ততাৰ অন্ত নাই। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্দে মাতৰম ধ্বনিৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হ'ল। বোকাখাতৰ ৰাজপথত ২৫০ মিটাৰ দীঘল বৃহৎ পতাকা লৈ যাত্ৰা। ডিব্ৰুগড়ত বাইক ৰেলীৰে আৰক্ষীৰ তিৰংগা যাত্ৰা। বজালীত আৰক্ষীৰ উদ্যোগত তিৰংগা ৰেলী। কলিয়াবৰতো সমজিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, জ্যেষ্ঠ নাগৰিক আৰু শিশুৱে হাতে হাতে তিৰংগা লৈ অংশগ্ৰহণ কৰে তিৰংগা যাত্ৰাত। ৮০ সংখ্যক দেশৰ স্বাধীনতা দিৱস সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচীৰে স্বাধীনতা দিৱসৰ আগে আগে এনেবোৰ কাৰ্যসূচী আজি যিদৰে আমি ইয়াত তিৰংগা যাত্ৰা কৰিছোঁ হৈছে। মূল লক্ষ্য হৈছে সকলোৰে মাজত জাতীয়তাবোধ জগাই তোলা। আজি বোকাখাত পৌৰসভা, সমজিলা প্ৰশাসন, ৰাইজ আমি সকলোৱে লগ লাগি আজি তিৰংগা যাত্ৰা কৰিলোঁ, তিৰংগা যাত্ৰাত অংশ ল'লোঁ। মই সমূহ ৰাইজলৈ স্বাধীনতা দিৱসৰ আগতীয়া শুভেচ্ছা জনাইছোঁ। প্ৰাক মুহূৰ্তত সমগ্ৰ দেশবাসীৰ লগতে আমি গোলাঘাট জিলাবাসী, বিশেষকৈ সৰুপথাৰ সমষ্টিবাসী ৰাইজে এই স্বাধীনতা দিৱসৰ অমূল্য সময়খিনি আমি উদযাপন কৰিবলৈ লৈছোঁ। প্ৰত্যেক ঘৰতে তিৰংগা উত্তোলন কৰি এক তিৰংগা যাত্ৰা আয়োজন কৰাৰ ব্যৱস্থা কৰা হৈছে। আজি বৰপথাৰ চহৰত প্ৰবল বৰষুণৰ অন্তত যদিও প্ৰতিকূল পৰিৱেশ আছিল, ৰাইজ ওলাই আহিছে, তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰিছে। কালিলৈ সৰুপথাৰ আৰু উৰিয়ামঘাটত তিৰংগা যাত্ৰা হ'ব। মই ৰাইজৰ এই উৎসাহ উদ্দীপনাৰ বাবে ধন্যবাদ জনাইছোঁ। যিহেতু আমাৰ কালিলৈ স্বাধীনতা দিৱস আছে, স্বাধীনতা দিৱস উপলক্ষে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিবৰ কাৰণে আৰু সকলোৱে স্বতঃস্ফূৰ্তভাৱে যে স্বাধীনতা নিৰ্ভৰে ওলাই আহিব পাৰে, আমি ইয়াৰ উদ্দেশ্য দুটাই। যিখিনি অপৰাধী বা আমাৰ ৰাষ্ট্ৰবিৰোধী লোক আছে তেওঁলোকৰ মনত এটা ভয় সৃষ্টি কৰিবলৈ, আৰু যিখিনি জনসাধাৰণ আছে তেওঁলোকৰ সাহসৰ সৃষ্টি কৰিবলৈ, যাতে আমি সকলোৱে মাৰ বান্ধি আৰু উৎসাহেৰে স্বাধীনতা দিৱস উদযাপন কৰিব পাৰোঁ, তাৰ বাবে আমি সজাগতা সভা। একেদৰে বজালী, বৰহমপুৰ, বোকাজান, বঙাইগাঁও, দলগাঁও, ডুমডুমা, গোলাঘাট, হোজাই, যোগীঘোপা, মানকাচৰৰ সমান্তৰালকৈ ৰাজ্যৰ অন্য প্ৰান্ততো হৰ ঘৰ তিৰংগা এই যাত্ৰাত হাজাৰ হাজাৰ ৰাইজে অংশগ্ৰহণ কৰে। ইপিনে ৮০ সংখ্যক স্বাধীনতা দিৱসক লৈ ৰাজ্যজুৰি গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা। দিনে নিশাই আৰক্ষীয়ে চলাইছে তালাচী। মুঠৰ ওপৰত স্বাধীনতা দিৱসত যাতে কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত নহয়, তাৰ বাবে প্ৰতি মুহূৰ্ততে সষ্টম হৈ আছে আৰক্ষী প্ৰশাসন। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।